পৰিয়ালটোৰ সকলোকে নমস্কাৰ জনাই মই তেওঁলোকৰ পৰা মাৰ্জনা বিচাৰিছো যে মই আপোনালোকৰ ওচৰত দুটামান কথা মুকলিভাৱে আজি এই পবিত্ৰ দিনটোত ক'বলৈ আহোঁতে তেওঁলোকলৈ পিঠি দিয়াৰ দৰে হৈছে তেওঁলোকক অসন্মান অৱজ্ঞা অৱমাননা কৰাৰ অভিপ্ৰায় মোৰ দৰে মানুহজনৰ নাই মই ভূপেন হাজৰিকাই কৈছিল যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমিয়েইটো প্ৰধান অলংকাৰ আপোনাক প্ৰধান অলংকাৰ আপোনালোকক নমস্কাৰ জনাইছো এখেতসকলক নমস্কাৰ জনাইছো আৰু মই খুব মুকলিকে কথা কোৱা মানুহ মই দুগৰাকী বিশেষ ব্যক্তি সন্মানীয় দলে ডাঙৰীয়া পেগু ডাঙৰীয়াটো আছে আৰু মোক ইয়ালৈ আনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা এইখন মহাবিদ্যালয়ৰ পৰা মাত্ৰ কেইদিনমান আগতে অৱসৰ লোৱা চন্দ্ৰ দত্ত ডাঙৰীয়া তেখেতৰ শলাগ লৈছো কৃতজ্ঞতা যাচিছো মোৰ কথাখিনি যদি ভাল পায় আপোনালোকে যদি ভাবে যে মানুহজন গণ্ডগোলীয়া যেন লাগে খং উঠি থকা যেন লাগে তথাপিও মানুহজনে কথাবোৰ বেয়া নকলে মৰম আৰু যিখিনি আপোনালোকৰ আশীৰ্বাদ সেই মৰম আৰু আশীৰ্বাদ মই লৈ যাম বুলি আপোনালোকক কথা দিছো কিন্তু কিবা কাৰণত আপোনালোকে যদি মোৰ কথা কিবা বেয়া পায় তেতিয়াহ'লে আপোনালোকক এজন মানুহ মই দি থৈ যাম আপোনালোকৰ খং খুব সকলো তেওঁৰ ওপৰতে উজাৰিব তেওঁ হ'ল এইখন মহাবিদ্যালয়ৰ পৰা সৌ সিদিনা অৱসৰ লোৱা আমাৰ চন্দ্ৰ দত্ত ডাঙৰীয়া মই ভাবিছো তেওঁ এই কথাটো গ্ৰহণ কৰিব মই একেবাৰে গ্ৰহণ কৰিলো এটা ভাল হাত চাপৰি মোৰ কাৰণে নালাগে তোমালোকৰ ছাৰৰ কাৰণে দিয়া চাওঁ জেংৰাই মুখ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ হাত চাপৰি দিব পাৰে অথনিটো চিঞৰাও শুনিলো অনবৰতে চিঞৰিব নালাগে কিন্তু মাজে মাজে এটা উৎসৱ মুখৰ পৰিৱেশত আমাৰ নিজৰ দায়িত্ব কৰ্তব্যৰ কথা নাপাহৰি কেতিয়াবা হয়তো পৰিশীলিতভাৱে কেতিয়াবা চিঞৰিব লগাও হ'ব পাৰে লক্ষ্মণ ৰেখাৰ ভিতৰত সকলোকে নমস্কাৰ জনাই আন দুগৰাকী ব্যক্তি মই আনুষ্ঠানিকতালৈ অহাৰ আগতে মই ক'ব বিচাৰিছো আমাৰ মল্লিকা মৰাণ আৰু চিমি ডেকা গগৈ যি দুগৰাকী ব্যক্তি আৰু আমাৰ নন্দিতা ডেকা নহয় আপোনালোকৰ কাৰণে চাগে আজিৰ এই মুহূৰ্তত বা যোৱা আধা ঘণ্টাৰ পৰা আটাইতকৈ বেয়া মানুহজনে এতিয়া মাইকটো লৈ আছে ময়ূৰ বৰা আহি পেলাই তেওঁ ইমান সময় নাই যদি আহিছে কিয় নানান ধৰণৰ চাগে তেওঁলোকে ভাবিছে মই মোৰ আধা ঘণ্টা পিছত গ'লে অসুবিধা নহয় কিন্তু মই মুকলিকে সকলোৰে ভালৰ বাবে কথাটো কোৱাটো বিশ্বাস কৰোঁ আপোনালোকে ইয়াত যেতিয়া সুন্দৰভাৱে ইমান সুশ্ৰাব্য কণ্ঠ ইমান পৰিশীলিত ৰুচিবোধৰ জৰিয়তে এই মাইকটোৰ আৰলে গৈ যেতিয়া মানুহক আমন্ত্ৰণ কৰিছিল নিমন্ত্ৰণ কৰিছিল শইকীয়া দেৱে গাম দেৱে বা বৰাদেৱ তেখেতসকল যিহেতু মহাবিদ্যালয়ৰ অধ্যক্ষ তেওঁলোক হয়তো মোৰ লগত একমত হ'ব তেওঁলোকে সুন্দৰভাৱে কৰিছে কিন্তু মানুহ যিহেতু উপস্থিত নাছিল আমাৰ সভাপতি ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া আৰু মই মাজে মাজে উচ্পিচ লগাই থকাৰ বাবে তেওঁলোকক আচলতে সাংঘাতিক ধৰণে আমনি দিয়া হৈছিল সেই আমনিৰ পিছতো ইমান ভালকৈ তেওঁলোকে চলালে আৰু মোক যদিও বেয়া পালে মই তেওঁলোকৰ এই নতুন অধ্যাপনাৰ জীৱন নতুন বুলিয়ে ভাবিছো মই উত্তৰ উন্নতি কামনা কৰিছো আৰু ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছো তেওঁলোকৰ বাবেও এটা হাত চাপৰি হ'ব লাগে তোমালোকৰ বাইদেউ মই এইকাৰণে কওঁ কেতিয়াবা সময় আমি যে ছাত্ৰ ছাত্ৰী তোমালোকক দুখ দিয়ে মেল মিটিঙলৈ মানুহ নাহে মেল মিটিঙলৈ নুশুনে মই আগতে কৈছো ৰাজহুৱা সভাত মন্ত্ৰী বিধায়ক সকলোৰে আগত কওঁ আমাৰ ডাঙৰীয়া চিনড্ৰম বহুত হ'ল এই ডাঙৰীয়া এঘণ্টা যেতিয়া যাব তেতিয়া বেলেগ মূল যিসকল ডাঙৰীয়া যাৰ বাবে মিটিংখন কৰা হৈছিল তেওঁলোকৰ ধৈৰ্যৰ বান্ধ খুলি যায় আৰু সেইবাবে মই কেতিয়াবা দেখিলে কৈ দিওঁ যে এনেকে কৰাৰ কথা ভাবিব পাৰে আজি সেইমতে পিছত কৰিলে মই সন্মানীয় সভাপতি অধ্যক্ষ আৰু আপোনাক সকলোকে নমস্কাৰ জনাইছো ধন্যবাদ জনাইছো মই এইটো এটা ভাল কথা হ'ল এতিয়া এই আমাৰ ডক্টৰ ডাঙৰীয়াই তেওঁৰ নাতি দীৰ্ঘ সাৰুৱা ভাষণৰ মাজত নতুন শিক্ষানীতিৰ কথা জেংৰাইমুখ মহাবিদ্যালয় 1973 চনত অসমত মাধ্যম আন্দোলন হোৱাৰ এবছৰ পিছত এই জনজাতীয় অধ্যুষিত অঞ্চলত আপোনালোকৰ উপৰি পুৰুষৰ এই অঞ্চলটোক ভাল পোৱা জনগোষ্ঠীয় আৰু বিভিন্ন বৈচিত্ৰ্যময় কথাৰে আমাৰ বৰ্ণিল এই জগতখনৰ মানুহখিনিক পিছ পৰি থকা মানুহখিনিক আগুৱাই লৈ যোৱাৰ সপোনৰ এটা সাকাৰ ৰূপ আছিল জেংৰাইমুখ মহাবিদ্যালয়
আৰু আজি আমি যেতিয়া এই সোণালী জয়ন্তীৰ মুহূৰ্তত আমি উপস্থিত হৈছো দত্তদেৱে কোৱাৰ দৰে খুব সুন্দৰভাৱে আমি যিসকল লোকৰ ত্যাগৰ বাবে যিসকল লোকৰ চেষ্টাৰ বাবে যিসকল লোকৰ ধৈৰ্যৰ বাবে যিসকল লোকক হয়তো কৈছিল জেংৰাইমুখত কলেজ কিয় লাগে আমাৰ দেখোন মাজুলী কলেজ আছে সেই গোটেইখিনি কথাৰ দ্বাৰা নিৰুৎসাহিত নহৈ আজি এইখন মহাবিদ্যালয় যিসকলৰ বাবে ইয়াত আমি থিয় দিলে তাৰ হয়তো বহু লোক আজি আমাৰ মাজত কায়িকভাৱে নাই মই ভাবো আজিৰ দিনটোত আমি সকলোৱে তেওঁলোকক সশ্ৰদ্ধ সোঁৱৰণ কৰি জীয়াই থকা সকলক সন্মান আৰু যিসকল আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছে তেওঁলোকৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি যাচি আজিৰ এই অনুষ্ঠানৰ দ্বিতীয় দিনটোত আমি আমাৰ মনৰ কথা কিছু ক'ব বিচাৰিছো মই এই যে জনগোষ্ঠীয় কথাটো ক'লো জনজাতীয় কথাটো ক'লো ইয়াৰ আঁৰত আপোনালোকে চিন্তা কৰিব বহুবোৰ কথা লুকাই আছে যিটো মহাবিদ্যালয় সংগীত মই এটা কথাই কেৱল কম যেতিয়া আন অনুষ্ঠান হ'ব আমাৰ শইকীয়াদেৱে হয়তো ইমান মেল মিটিঙলৈ যায় আপোনাৰ মানে প্ৰতি সপ্তাহতে মই আপোনাৰ নামটো দেখিলে ভাল লাগে যে চিনাকি মানুহ এজনে মাজুলী আৰু বা উজনি অসম একেবাৰে ৰজন জনাই আছে মনটো দেখিলে ভাল লাগে আপুনি হয়তো মোৰ লগত একমত হ'ব এই ইমান সুন্দৰ গীত য'ত কৈছে তুমি আস্থা তুমি আমাৰ নিষ্ঠা তুমি আমাৰ আশা তুমি আমাৰ বিশ্বাস তোমাৰ জ্যোতি চিৰ প্ৰভামান তুমি আমাৰ স্বাভিমান এইখিনি কথা কৈছে জেংৰাইমুখ মহাবিদ্যালয় আৰু মই ভাবো তেখেতসকলে আহি আচলতে আমাৰ আগত গানটো বা গীতটো পৰিৱেশন কৰা হোৱাহেঁতেন ভাল আছিল সভাপতি ডাঙৰীয়াই হাঁহিছে তাৰমানে মোৰ কথাটো মানিছে ধন্যবাদ ইয়াৰ পিছৰ পৰা কাৰণ আজি আটাইতকৈ ডাঙৰ এই মহাবিদ্যালয়খন আটাইতকৈ ডাঙৰ মহাবিদ্যালয়খনৰ লগত জড়িত হৈ থকা আমাৰ চিন্তা চেতনা আমাৰ সন্মানৰ ভাৱ মই ভাবো সন্মানীয় অধ্যাপকসকলে অতি সুন্দৰভাৱে গীতটো পৰিৱেশন কৰি মই ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা নন্দিতা ডেকাক অনুৰোধ কৰি মোৰ নম্বৰটো দি মই এই গীতটো লৈছো আৰু গীতটো তেওঁৰ পৰা পঢ়ি মই তাৰ দুটা কথা এই আস্থা এই বিশ্বাস এই আস্থা এই স্বাভিমান এই জ্যোতি প্ৰভামান এইখিনি কথা কৈছো ধন্যবাদ জনাইছো মই ক'ব বিচৰা কথাটো হ'ল আপুনি চাব অসমৰ যেতিয়া শিক্ষা জগতৰ হওক বৌদ্ধিক হওক বিদ্যায়তনিক হওক সাংস্কৃতিক হওক সৰ্বদিশৰ পৰা অসমৰ উত্তৰণৰ কথা যেতিয়া আমি ভাবিব লাগে তেতিয়াহ'লে অসমৰ গুৱাহাটী যোৰহাট গোৱালপাৰা ডিব্ৰুগড় শিৱসাগৰৰ উন্নয়ন হ'লে নহ'ব অসমৰ যদি সৰ্বদিশৰ পৰা উত্তৰণ হ'ব লাগে প্ৰতিটো অঞ্চলৰ প্ৰতিটো নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মনৰ মাজত সেই সপোন দেখাৰ সাহস তাৰ বীজ ৰোপণ কৰিব লাগিব যোৱা 50টা বছৰতকৈ অধিক কাল জেংৰাইমুখ মহাবিদ্যালয়ে বিভিন্ন প্ৰত্যাহ্বানৰ পাছতো সেই কামটো কৰি আছে আৰু সন্মানীয় অধ্যক্ষ তেখেতে মোক জনোৱা মতে মই জানি অত্যন্ত সুখী হৈছো তেখেতেও মানে অলপ কৃপণালী কৰিলে একদম শেষত জনালে আগতে জনোৱাহেঁতেন মই আৰু কথা ক'ব পাৰিলো হয় মই জনা নাছিলো মই জানো ইয়াৰ ল'ৰা ছোৱালী প্ৰাক্তন ছাত্ৰসকল শাৰীৰিকভাৱে তেওঁলোক হৃষ্ট পুষ্ট তেওঁলোকে ভাৰতীয় সেনা ভাৰতীয় নৌবাহিনী ভাৰতীয় বায়ু সেনা সকলোতে অগ্নিবীৰত সকলো দিশৰ পৰা 100তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে যি সময়ত অসমীয়া এছাম ছাত্ৰ ছাত্ৰীয়ে কেৱল অসম চৰকাৰৰ চাকৰিতে জীৱনৰ সকলো সিদ্ধান্ত সপোন তাতে সংযুক্ত কৰি ৰাখিছে এই অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীয়ে সমগ্ৰ অসমলৈ আচলতে শক্তিশালী এটা বাৰ্তা দিছে সেই বাৰ্তা আপুনি মই আমি যি ধৰণে আজি বৌদ্ধিক সমাজক দিব লাগিছিল আমি দিব পৰা নাই সন্মানীয় আমাৰ ইয়াত সাংবাদিক বন্ধুক দেখিছো চতুৰ্থ স্তম্ভৰ মানুহক দেখিছো মই তেওঁলোকক আহ্বান জনাও যে 150তকৈ অধিক অধ্যক্ষ ডাঙৰীয়াই কোৱাৰ দৰে যদি ছাত্ৰই ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ঠাইত তেওঁলোকৰ পাৰদৰ্শিতা তেওঁলোকৰ নিষ্ঠা তেওঁলোকৰ সেই ক্ষমতাৰ বাবে চাকৰি পাবলৈ সক্ষম হৈছে সেইটো আটাইতকৈ ডাঙৰ বাৰ্তা জেংৰাইমুখ মহাবিদ্যালয়ে কেৱল যোৰহাট বা লখিমপুৰক দিয়া নাই সমগ্ৰ অসমক আপোনালোকে দিছে মই আপোনালোকক কৃতজ্ঞতা ধন্যবাদ জনাইছো আৰু নতুন ছাত্ৰ ছাত্ৰীসকলক আহ্বান কৰিছো যে আগৰ যিটো এই লিগেসি ট্ৰেডিশন পৰম্পৰা এইটো অব্যাহত ৰখাৰ লগতে আমি নতুন শিক্ষা নীতিয়ে দিয়াৰ ক্ষেত্ৰত অন্যান্য ক্ষেত্ৰত পাছ পৰা যেন লগা মই পাছ পৰা বুলি নকওঁ আৰু অলপ আগবাঢ়িব পৰা সম্ভাৱনা থকা পঢ়া শুনা বা পাঠ্যক্ৰমৰ বাহিৰৰ বিদ্যায়তনিক জগতখনত মই বিচাৰিছো অনাগত 3 বছৰ 5 বছৰত আমাৰ
পেগু ডাঙৰীয়াৰ অধ্যক্ষতা চলি থকা অৱস্থাত আৰু তাৰ পাছতো অনন্ত সময়ৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীয়ে তেনেবোৰ কথাত অধিক মনোযোগ তেওঁলোকে দিব আৰু অকল এই ক্ষেত্ৰতে নহয় অন্যান্য ক্ষেত্ৰতো জেংৰাইমুখ মহাবিদ্যালয়ে এটা বাৰ্তা দিবলৈ সক্ষম হ'ব জেংৰাইমুখ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত মই জানো সমুখৰ ৩-৪ শাৰীৰ আসনত বহি থকা আপোনালোকৰ আস্থা বিশ্বাস আছে যেনেকৈ গীতটোত মহাবিদ্যালয়ৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে বুলি তেওঁলোকৰ গীতিকাৰ আৰু সুৰকাৰে অতি সুন্দৰভাৱে আমাক কৈ থৈ গৈছে মই বিচাৰো ছাত্ৰ সমাজৰো তেনে কথা থাকক আৰু সেই কাম কৰোঁতে আমি কেতবোৰ কথা হয়তো 2টা বা 3টা মান কথা মই আপোনালোকক ক'ব বিচাৰিম মই যে কৈছো যে বায়ুসেনা নৌবাহিনী সৈন্যবাহিনীত যোগদান কৰা অগ্নিবীৰ হোৱা এনচিচিত ভাল পাৰদৰ্শিতা দেখুৱাই আমাৰ গণৰাজ্য দিৱসতেই হওক বা স্বাধীনতা দিৱসতেই হওক আমাৰ ছাত্ৰ ছাত্ৰীয়ে যে ইমান ভাল কৰিছে গৌৰৱত বুকু ফুলি উঠে জেংৰাইমুখ অঞ্চল এসময়ত মই যেতিয়া নাবাৰ্ডৰ জিলা বিষয়া হিচাপে ভিআৰএছ বা স্বেচ্ছামূলক অৱসৰ লোৱাৰ আগতে 2007 চনৰ পৰা 15 চনলৈ মই যোৰহাটত আছিলোঁ মই মাজুলীলৈ অনেকবাৰ অসংখ্যবাৰ আহিছোঁ তেতিয়া জেংৰাইমুখ কলেজৰ ঐতিহ্যৰ কথা তেতিয়াও শুনিছিলোঁ আৰু মই ভাবি আছিলোঁ যে ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় আমেৰিকাৰ বিশ্ববিদ্যালয় পৃথিৱীৰ অন্যান্য ঠাইত মোক ভাষণ দিবলৈ মাতে কিন্তু এই জেংৰাইমুখ যি এক বৰ্ণিল জনগোষ্ঠীয় মানুহৰ জীৱনৰ সংগ্ৰামৰ মাজত আকাশলৈ মূৰ তুলি চোৱাৰ শিৰ ওখ কৰি আৰু মেৰুদণ্ড পোন কৰি থোৱাৰ হেঁপাহ আৰু হাবিয়াকৰ মূল যিখন কৰ্ষণ থলী সেইখন মহাবিদ্যালয়লৈ মোক কেতিয়া মাতিব আৰু আজি মই জানো দত্ত ডাঙৰীয়া আৰু অধ্যাপক মণ্ডলীয়ে ভাবিছে যে নমতাহে তেনেই ভাল আছিল যে মানুহ গণ্ডগোলীয়া ইমান চিধা চিধিকে কথা কৈ দিয়ে তেওঁলোকে ভাবিছে ন কিন্তু মাতিলে যেতিয়া মাইকটো হাতত পৰিলে যেতিয়া মই আৰু 10-15 মিনিট মান সময়ৰ ভিতৰত মই মোৰ কথাখিনি ক'বলৈ যত্ন কৰিম মোৰ কথাখিনি মই মূলত ছাত্ৰ সমাজক উদ্দেশ্যি কোৱা আপোনালোকক মই উপদেশ দিয়াৰ মোৰ দৃষ্টতা নাই কিন্তু আপোনালোকৰ জৰিয়তে সন্মানীয় শিক্ষাবিদ এই অঞ্চলক ভাল পোৱা অকল শিক্ষাবিদ বুলি ক'লে ভাল ভুল হ'ব আমাৰ গাম ডাঙৰীয়া বা বৰা ডাঙৰীয়া বা শইকীয়া ডাঙৰীয়া বা দত্তদেৱ বা এজন মই যুৱ তেওঁৰ নামটো মোৰ মনত নৰল আমাৰ পেগু ডাঙৰীয়া বোধ কৰোঁ নতুনকৈ মাজুলীৰ বিশ্ববিদ্যালয়ত এই ডেকা অধ্যাপক আহি যোগদান কৰিছে নতুন মনৰ তৰুণ তৰুণীৰ কথা ভূপেন হাজৰিকাই কৈছিল মই তেওঁলোকৰ জৰিয়তে এটা কথা বাৰ্তা দিব বিচাৰিছোঁ যে অসমৰ নতুন প্ৰজন্মই আৰু জেংৰাইমুখ তাৰ বাবে অন্যতম এটা কৰ্ষণথলী হওক কঠীয়াতলী হওক যে অসমৰ নতুন প্ৰজন্মই কেৱল টেটৰ শিক্ষক বা এডিআৰই 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰিৰ মাজতে নিজৰ সপোন একমাত্ৰ বন্দী বা আবদ্ধ কৰি নাৰাখি অলপ বাহিৰৰ পৃথিৱীখনলৈ চাওক কেন্দ্ৰীয় চৰকাৰৰ মই নিজে কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগৰ মই প্ৰফেচনেৰী অফিচাৰ হিচাপে যোগদান কৰি নাবাৰ্ডত মই ডেপুটি জেনেৰেল মেনেজাৰ হৈ থাকোঁতে মই স্বেচ্ছামূলক অৱসৰ ল'লোঁ মই 32 চনত অৱসৰ ল'লোহেঁতেন কিন্তু মই 21 চনত 11 বছৰ আগতে ল'লোঁ মই এইটো কোনো ব্যক্তিগত ত্যাগ বা জলাঞ্জলি দিয়া বুলি ক'ব অহা নাই মই এই কথাটো ক'ব বিচাৰিছোঁ মোৰ দুখ লাগে যে আমাৰ পিছতো নাবাৰ্ডত বিষয়া হিচাপে যোগদান কৰা অসমীয়া মানুহৰ সংখ্যা আজিও 10টাতকৈ বেছি হোৱা নাই তেনে এটা পৰিৱেশত আমাৰ এছাম মানুহে যেতিয়া কেৱল আন্দোলনৰ কথা কয় এছাম মানুহে কেৱল হুংকাৰ দিয়ে তেতিয়া মই তেওঁলোকক সন্মানজনকভাৱে সুধিব বিচাৰোঁ তেনে দল সংগঠন আন্দোলন কৰিব এখন গণতান্ত্ৰিক দেশত আন্দোলনৰ দৰকাৰ কেতিয়াবা হ'ব পাৰে কিন্তু সৰ্বদিশৰ পৰা আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি গৈ আমি পঢ়া শুনাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ 3য় বৰ্গৰ আৰু বিষয়াৰ চাকৰি এটা অংশ যেতিয়ালৈকে নাপাওঁ চাকৰিটো দিয়াৰ পিছত গুৱাহাটী বা ডিব্ৰুগড় বা যোৰহাটত কাৰোবাৰ জুমুঠি জ্বলাই দুদিনমান হুলস্থুল কৰিলে কাৰোবাৰ দুজন নেতাৰ পকেট গৰম হ'ব অসমীয়া মানুহৰ ল'ৰাৰ উন্নতি নহয় আৰু মই তাৰ পকেট গৰম কৰা মানুহ নহয় পকেট গৰম কৰা চিন্ড্ৰমত বিশ্বাসীসকলক মুখৰ আগত ক'ম আৰু কৈ মই নতুন প্ৰজন্মৰ উত্তৰণৰ বাবে তেওঁলোকক আজি কৈছোঁ আজি মোক সন্মানীয় পাতিৰদেৱে কৈছিল এতিয়া দেখে ৰেকৰ্ডিং কৰা ব্যস্ত ধন্যবাদো জনাইছোঁ তেওঁ কৈছে তেওঁ এখন বাতৰি কাকতৰ লগত জড়িত হৈ আছে বাতৰি কাকতৰ লগত জড়িত হৈ তেওঁ এটা মোক প্ৰশ্ন কৰিলে যিটো প্ৰশ্ন কেৱল জেংৰাইমুখৰ বাবে প্ৰাসংগিক নহয় এই গোটেই প্ৰশ্নটো আচলতে আজি সমগ্ৰ পৃথিৱীৰ বাবে প্ৰাসংগিক
মই আমেৰিকাতো অলপ দেখিলোঁ 1.5 মাহৰ আগত মই 6টা বক্তৃতাৰ বাবে যাওঁতে মই ভাৰতৰ বিভিন্ন ঠাইত দেখিলোঁ আৰু মাজুলী বা অসমতো মই দেখিছোঁ আমাৰ বাতৰি কাকতৰ লগত থকা সম্পৰ্ক আমাৰ যেন স্থবিৰ হৈ গ'ল আমাৰ নিশকতীয়া হ'ল আমাৰ শক্তিহীন হৈ পৰিল আজি বাতৰি কাকত আমি ব্ৰডশ্বিটত নপঢ়ো কিন্তু আমি ডিজিটেল মাধ্যমেৰেও নতুন প্ৰজন্মই পঢ়িব পাৰে বিভিন্ন কলেজে জেংৰাইমুখ কলেজে কৰে নাই নাজানো কালি মই ঢকুৱাখানা মহাবিদ্যালয়ত আহিছোঁ অলপতে স্বায়ত্তশাসিত তেওঁলোক হ'ল বা নেকত A গ্ৰেড পালে তেওঁলোকে হিন্দুখন ছাবস্ক্ৰাইব কৰে আৰু ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে মোৰ বিশ্বাস জেংৰাইমুখ কলেজেও কৰিছে আৰু যদি কৰা নাই অনুদীপ পলমে কৰিব কাৰণ তাত বেছি টকা পইচাৰ কথা নালাগে কিন্তু কৰাৰ পিছত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে আন চাকৰি যদি ল'ব বিচাৰে তেওঁলোক স্নাতক পৰ্যায়ত বা উচ্চতৰ মাধ্যমিকত পঢ়ি থকা অৱস্থাতে এখন অন্তত ইংৰাজী বাতৰি কাকত আসাম ট্ৰিবিউন হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছ বা টাইমছ অফ ইণ্ডিয়া পঢ়াৰ অভ্যাস যদি কৰি লয় তেওঁ স্নাতক হোৱাৰ পিছত মাত্ৰ ৩-৪ ঘণ্টা স্ট্ৰেটেজিক্যালি ৰণকৌশলগতভাৱে যদি পঢ়ে তেওঁলোকে বিভিন্ন চাকৰিত দপদপাবলৈ সক্ষম হ'ব নহ'লে তেওঁলোকে কোনোবা আন্দোলনকাৰী নেতাৰ বাবে ৰাস্তাত দুদিনৰ কাৰণে দপদপাই তাৰ পিছত হতাশ হ'ব মই অসমৰ নতুন প্ৰজন্মৰ মনলৈ এই হতাশা আৰু নিৰাশা অহাটো নিবিচাৰো সেইবাবে মই এইখিনি কথা কৈছোঁ আজি আমাৰ মানুহ ব্যস্ত থাকে ময়ো ব্যস্ত থাকোঁ মোৰ দুটাকৈ মোবাইল ফোন আছে এই তাতে আছে আমি ব্যস্ত থাকোঁ মোবাইল ফোনৰ জগতত সোমাই গ'লে আমি পাহৰি যাওঁ আধা ঘণ্টা 1 ঘণ্টাৰ পৰা গৈ 2 ঘণ্টা 3 ঘণ্টামান হৈ যায় আমি পাহৰি যাওঁ মই কালিও কৈছোঁ আজিও কওঁ এই কথাটো গুৰুত্বপূৰ্ণ বাৰে বাৰে মই এইকেইদিন কৈ আছোঁ টেলিভিশ্যনতো মই সেইদিনা কৈছোঁ মোৰ বিশ্বাস অন্ততঃ শইকীয়া ডাঙৰীয়াই হয়তো মোৰ লগত এই কথাটো একমত হ'ব কাৰণ মেল মিটিং কৰি থকা মানুহ মই আজি কথাটো দোহাৰিব বিচাৰোঁ আমাৰ আত্মসমালোচনাও লাগিব অকল প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আপোনালোকৰ ইয়াত বাৰু মই সমালোচনা নকৰোঁ আমি কৰি থাকোঁ ভালৰ বাবে কৰোঁ কিন্তু তাৰ লগতে আত্মসমালোচনাও কৰিব লাগিব আপুনি আত্মসমালোচনা নকৰি অকল ডাক্তৰ অনুজ পেগুক সমালোচনা কৰিব হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিব তেতিয়াহ'লে কিন্তু সেই কথাটোৰ নৈতিক অধিকাৰো আপোনাৰ হেৰাই যাব পাৰে সেইবাবে মই আজি আপোনালোকক অসমীয়া আৰু নতুন প্ৰজন্মৰ উত্তৰণৰ বাবে আজি জেংৰাইমুখ মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ এইখিনি যি মুহূৰ্ত তাত মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকে নিজক সুধি চাব মই কোৱা কথাটো শুদ্ধ নে ভুল মই সদায় কৈ আছোঁ শইকীয়াদেৱ গামদেৱ বৰাদেৱ যে ভাৰতক 1857 চনৰ আগতে এটা বিশেষ গোষ্ঠী বা বিশেষ মই নামটো কৈ দিব বিচৰা নাই প্ৰথমতে আমাক 100 বছৰমান শাসন কৰিছিল আপোনালোকে জানে এতিয়া দীঘলীয়া বহু মানুহ আছে মই গতিকে কুইজৰ দৰে নুসুধো মই নিজেই কৈ দিছোঁ 1857 চনত ব্ৰিটিছ ক্ৰাউনৰ হাতলৈ ভাৰতৰ শাসনভাৰ যায় তাৰ আগত প্ৰায় 100 বছৰ বা 100 বছৰতকৈ অধিক কাল ভাৰতৰ অধিক অংশ আমাক শাসন কৰিছিল এটা কোম্পানীয়ে কোম্পানীটোৰ নাম আছিল ইষ্ট ইণ্ডিয়া কোম্পানী মই বেলেগ এটা প্ৰসংগত আনিছোঁ আজি শুনিব আপোনালোকে নিজক প্ৰশ্ন কৰিব ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল আজিৰ পৰা 520 বছৰ আগতে ইংলেণ্ডত আৰু 520 বছৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ 40-50 বছৰ পিছত ইংলেণ্ডত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল এজ এ শ্বেয়াৰ হোল্ডাৰ্ছ কোম্পানী আৰু এই কোম্পানীটোৱে অকল ভাৰতেই নহয় বিশ্বৰ বিভিন্ন অংশত ব্ৰিটিছ ক্ৰাউনৰ হাতলৈ শাসনভাৰ যোৱাৰ আগতে তেওঁলোকে শাসন কৰিছিল আৰু আজি মোৰ কোৱা প্ৰশ্নটো এইটো যে 500 বছৰ পিছত মই সন্মানীয় শিক্ষাগুৰুসকলক অতি সন্মান সহকাৰে কৈছোঁ আৰু মই নিজেও এই দুখীৰ কাঠগড়াত প্ৰথম উঠি লৈ গৈছোঁ মই নিজেও হয়তো ইমান সচেতন নাছিলোঁ আপুনি ভাবক 500 বছৰৰ আগতে গঠন হোৱা এটা শ্বেয়াৰ হোল্ডাৰ্ছ কোম্পানীয়ে আমাক 100 বছৰ শাসন কৰিলে বিশ্বৰ বিভিন্ন অংশ শাসন কৰিলে কিন্তু সেই শাসন কৰা ঠাইৰ অসমীয়া মানুহে এতিয়াও শ্বেয়াৰ কি ডিবেঞ্চাৰ কি ডিমেট একাউণ্ট কি এই বিষয়ত শিক্ষিত মানুহেও নাজানে সেইবাবে নতুন নতুন নায়ক নতুন নতুন খলনায়কৰ উত্থান হয় বিশাল ফুকন চুমি ডেকা দেখি আছে না উপাধিটো পাহৰিলোঁ এইবিলাক চুমি বৰা মোৰেই উপাধিটো হয় বৰা চুমি বৰা বিশাল ফুকন আপোনালোকে হাঁহিছে ভাল পাইছোঁ কিন্তু প্ৰশ্নও সোধক
আমাক সোধক যে 500 বছৰৰ আগত এটা শ্বেয়াৰ হোল্ডাৰ্ছ কোম্পানীয়ে বিশ্ব শাসন কৰিছিল, আমাক শাসন কৰিলে, আৰু আমি আজিলৈকে শিক্ষিত মানুহৰ ইমান ধাৰণা স্পষ্ট নহয় যে শ্বেয়াৰ মানেনো কি। সেইবাবে আমাৰ ধন কোনোবাই ঋণ লৈ, কোনোবাই ক'লা ধন তেওঁলোকক কোৱা বুলি আমি বাতৰি কাকতত পঢ়িছোঁ, ভাল হৈছে। কিন্তু আমি সময় নষ্ট কৰিলো এই নায়ক খলনায়কৰ নামত সন্মিলিতভাৱে সমগ্ৰ অসমে মই ভাবো লাখতকৈ অধিক ঘণ্টা আমি খৰচ কৰিলো। আৰু কোনোবাইতো অনবৰত টেলিভিশ্যনটো মেলিলে সেইটোৱে বিষয়, অসমত আৰু বেলেগ বিষয় নাই, কৃষকৰ সমস্যা নাই, জলবায়ু পৰিৱৰ্তন নাই হোৱা, মাজুলীৰ সমস্যা নাই, যোৰহাটৰ সমস্যা নাই, সমস্যা এটাই, ক'লা ধন লোৱা মানুহৰ পইচা লৈ তেওঁলোকে কোনে ক'ত গৈ কি কৰিলে তাক লৈ জাতিটো ব্যস্ত হৈ আছে। আৰু জাতিটো যেতিয়া এইবোৰত ব্যস্ত হৈ থাকিব, নতুন প্ৰজন্ম যেতিয়া মোবাইল লৈ ব্যস্ত হৈ থাকিব, তেতিয়া আপুনি জাতিৰ উত্তৰণৰ কথা, সুস্থ বিকাশৰ কথা আপুনি কেনেকৈ ক'ব? এই কথাবোৰ মই ভাবো যে জেংৰাইমুখ মহাবিদ্যালয়ৰ আজিৰ দিনটোৰ পৰা আমি এটা কোনো হুলস্থুল আন্দোলন নালাগে, আমি এটা শৈক্ষিক বৌদ্ধিক বিদ্যায়তনিক, আৰু সকলো ছাত্ৰ ছাত্ৰীও নাহে, মই কৈ দিম আজি হাত চাপৰি যিমানে বজাব সিমান নাহে, 5টা আঙুলি সমান নহয় মই জানো, কিন্তু 10% 20% ল'ৰা ছোৱালীয়ে যদি এই ধৰণেৰে আগবাঢ়ে, আমি বেংকৰ পিঅ পৰীক্ষাত, ষ্টাফ সিলেকশ্যন কমিশনৰ ইণ্টাৰভিউ আমি দেখিম অসমৰ ল'ৰা ছোৱালীয়ে, মাজুলী জেংৰাইমুখৰ ল'ৰা ছোৱালীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আৰু এইখিনি কথা মই কৈছো, মুকলিকে কৈছো, অৱসৰ লোৱাৰ পিছত মই নাজানো চৰকাৰক ইমান সমালোচনা কৰি থকাৰ পিছতো মোক কেন্দ্ৰীয় চৰকাৰে বেংক প্ৰবেশনাৰী অফিচাৰ প্ৰতিটো বেংকৰ ইণ্টাৰভিউ বৰ্ডৰ সদস্য কৰি ৰাখিছে। আৰু যোৱা 3 বছৰ অসংখ্য ল'ৰা ছোৱালীৰ মই ইণ্টাৰভিউ লওঁতে মই এটা ইণ্টাৰভিউ কৈছোঁ, এজনী গুৱাহাটীৰ ছোৱালীয়ে ভাবিব নোৱাৰে তেওঁ ৰিটেন ক্লিয়াৰ কৰি ইণ্টাৰভিউলৈ আহিছে, ভূপেন হাজৰিকাৰ নাম শুনা নাই। এইটোৱে অসমৰ শিক্ষা ব্যৱস্থা। তেওঁ অৱশ্যে মানে বেলেগ, তেওঁ মাতৃভাষা অসমীয়াও নহয় বা জনগোষ্ঠীয় ভাষা নহয়, তথাপি আপুনি কল্পনা কৰিব পাৰে যে আপুনি মহাৰাষ্ট্ৰত থাকিব, মাতৃভাষা মোৰ অসমীয়া, আপুনি নামদেৱৰ কথা নাজানিব, তুকাৰামৰ কথা নাজানিব, শিৱাজীৰ কথা নাজানিব। মইতো অনুভৱ কৰিব নোৱাৰো, মই কল্পনা কৰিব নোৱাৰো সেই শিক্ষাৰ অৰ্থ কি। মই এই কথাটো কৈছো যে আমাৰ অসমীয়া বা জনগোষ্ঠীয়, মই বৃহৎ অৰ্থত কৈছো দেই, ইয়াত কোনো সংকুচিত অৰ্থৰ অসমীয়া জনগোষ্ঠীয় নহয়, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ এই যিটো কমকৈ দেখা পাওঁ ইণ্টাৰভিউ পৰ্যায়লৈ নাহে, আৰু বাহিৰৰ মানুহে আমাৰ ইয়াত আহি ইণ্টাৰভিউ দি চাকৰি পায়, বিষয়া পৰ্যায়ৰ, কাৰণ বিষয়া পৰ্যায়ৰ চাকৰি সকলো আহিব পাৰে। সেই ক্ষেত্ৰত আমি গালি পৰাতকৈ, সমালোচনা কৰাতকৈ নিজক প্ৰস্তুত কৰা প্ৰয়োজন। আৰু সেই নিজক প্ৰস্তুত কৰিবলৈ মই জেংৰাইমুখ মহাবিদ্যালয়ৰ নতুন প্ৰজন্মক আহ্বান জনালো, আৰু আপোনালোকক আহ্বান জনালো যে আপোনালোকে দিক নিৰ্দেশনা দিয়ক, বাতৰি কাকতৰ লগত সম্পৰ্ক আমাৰ অলপ সুস্থিৰ হওক, শক্তিশালী হওক। আমাৰ লাইব্ৰেৰী বোলা বস্তুটো, পুথিভঁৰাল বোলা বস্তুটো একাংশ মানুহৰ মাজতে আবদ্ধ হৈ আছে, সেই পুথিভঁৰালৰ বাবে আপোনালোকে পুৰস্কাৰ দিয়ক বা তেওঁলোকক আগ্ৰহী কৰি তোলক, কাৰণ অকল পাঠ্যক্ৰমৰ পঢ়া পঢ়ি থাকিলে আমি হয়তো ইমান আগবাঢ়ি যাব নোৱাৰিম। আমি সেই 150 সম্মানীয় অধ্যক্ষ ডাঙৰীয়াই কোৱা এই যে ছাত্ৰ ছাত্ৰীয়ে গৈ সৈন্য বাহিনী, নৌ বাহিনীত আজি ভাল কাম কৰিবলৈ সক্ষম হৈছে, এনচিচিত ভাল কাম কৰিবলৈ সক্ষম হৈছে, অধ্যাপকসকল বিভিন্ন অঞ্চলৰ পৰা আহি মোৰ বিশ্বাস জেংৰাইমুখ বা মাজুলীত যিসকল স্থানীয় নহয় তেওঁলোকে আপোন কৰি লৈ নিজক সমৰ্পিত কৰিছে। এই গোটেইখিনি কথা অধিক প্ৰাণৱন্ত হ'ব, অধিক ফলপ্ৰসূ হ'ব, অধিক মই ভাবো আন্তৰিকতাপূৰ্ণ হ'ব, নিষ্ঠাপূৰ্ণ হ'ব, যেতিয়া দুয়োটা শক্তি, শিক্ষক আৰু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে মিলি নিজৰ ভৰিত কলেজৰ পৰা ওলোৱাৰ এবছৰৰ ভিতৰতে থিয় দিম বুলি ভাবিব পৰা এটা মানসিকতা আহৰণ কৰিব। আৰু সেই মানসিকতা আহৰণ কৰাৰ বাবে এইখন সেউজীয়া মাজুলী, এইখন সজীৱ আৰু সতেজ জেংৰাইমুখ, এই জনগোষ্ঠীয় মিচিং জনগোষ্ঠী আৰু যি জনগোষ্ঠীক লৈ আমাৰ অসমীয়া ভাষাৰ অন্যতম প্ৰথম এখন উপন্যাস সম্ৰাট আমাৰ ৰজনীকান্ত বৰদলৈয়ে লিখিছিল মিৰি জীয়ৰী। আৰু সেই জনগোষ্ঠীৰ মানুহক যেতিয়া মই দুটা কথা শুনো, মানে এই ইণ্টাৰভিউ দিবলৈ অহা সেই জনগোষ্ঠীৰ মানুহক, আৰু তেওঁলোকৰ পৰা যেতিয়া উত্তৰ নাপাওঁ তেতিয়া মোৰ মনটো বেয়া লাগে। মই দুটা মাত্ৰ উদাহৰণ দিছোঁ, একেবাৰে ক'ব নালাগে কিন্তু কৈছোঁ, কাৰণ সেইবোৰ ইণ্টাৰভিউ ৰিজাল্টটো ওলাল, মানুহে চাকৰিও পালে। মই এবাৰ
আৰু এইটো আচলতে অকল মিচিং জনগোষ্ঠীৰ বাবে নহয়, এইটো অসমক ভাল পোৱা প্ৰতিজন অসমীয়াই জানিব লাগে। তথাপি মই এবাৰ মিচিং জনগোষ্ঠীৰ এজন যুৱক নে যুৱতী যাওঁতে মই সুধিছিলোঁ যে তুমি মৃণাল চন্দ্ৰ মিৰিৰ কথা কিমান জানা, তুমি মহিচন্দ্ৰ মিৰিৰ কথা কিমান জানা? তেতিয়া কিন্তু অধিকাংশ, এবাৰ নে দুবাৰহে পাইছোঁ, বেছিটো নাপাওঁৱেই, তেওঁলোকে কিন্তু মহিচন্দ্ৰ মিৰিৰ বিষয়ে কিবা অলপ ক'লে, কিন্তু মৃণাল মিৰিৰ দৰে এজন অত্যন্ত প্ৰজ্ঞাৱান শিক্ষক, যি ইণ্ডিয়ান ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজৰ ডাইৰেক্টৰ ডক্টৰ হীৰেন গোহাঁই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত থাকোঁতে তেওঁৰ লগত একেলগে কেম্ব্ৰিজত অধ্যয়ন কৰা দাৰ্শনিক পণ্ডিত আৰু ৰাজ্যসভাৰ এসময়ৰ মনোনীত ৰাষ্ট্ৰপতি সদস্য সেই মৃণাল মিৰিৰ কথা বহু অসমীয়াই নাজানে। আৰু সংকুচিত অৰ্থত যদি মই অসমীয়া ভাষী বুলি কওঁ, বহু অসমীয়া, বহু দেউৰী, বহু মিচিং, বহু বড়োৱে নাজানে এইটো সামগ্ৰিকভাৱে জাতিটোক ক্ষতি কৰে। আমি যদি নিজৰ এই পুৰুধা মনীষীসকলৰ কথা আমি উপলব্ধি নকৰোঁ, হৃদয়ংগম নকৰোঁ, নাজানো অন্তত 10% কথা, তেতিয়াহ'লে কিন্তু আমি ভৱিষ্যতলৈ আৰু আকাশলৈ আমি মূৰ তুলি আমি আত্মবিশ্বাসেৰে চাব নোৱাৰিম। বহু উদাহৰণ দিব পাৰি, বহু উদাহৰণ নিদিওঁ, ইমানবোৰ বক্তা আছে, ময়ো যাব লাগিব, তেওঁলোকেও ক'ব লাগিব, আপোনালোকেও শুনিব লাগিব। নহ'লে অলপতে ক'ব যে ময়ূৰ বৰাই প্ৰথমতে উচপিচ লগাই আছিল যেন মইহে ভাত খাবলৈ মোৰহে ভোক লাগিছে। আচলতে অকল ভোক লগা নহয়, মই যাবৰ বাবে আধা ঘণ্টা দেৰিকেও যাব পাৰোঁ, কিন্তু সময় অপচয় হোৱা যেন লাগিহে মই তেনে কৰিছিলোঁ। কিন্তু এতিয়া যদি মই নিজেই বৰ দীঘল কৰি থাকোঁ, আপোনালোকে ভাবিব যে বালিলৈ যিপাত খৰ সুগ্ৰীবলৈও একেপাত খৰ, ময়ূৰ বৰাই কৈছিল, এতিয়া তেওঁলৈও আচলতে একেপাত খৰ আমি নিক্ষেপ কৰিব পাৰোঁ। ইমান ভাল পোৱা, আপোনালোকে ভাল পোৱা, মই ভাল পোৱা এই জেগাখনক আপোনাক মই খৰ নিক্ষেপ কৰাৰ সুবিধা নিদিওঁ নহয়। সেইবাবে মই দীঘলীয়া নকৰি আৰু এটা বা দুটা উদাহৰণ দি মই সামৰিব বিচাৰোঁ। মই আৰু সুধিছিলোঁ, বা মই মৃণাল মিৰিৰ কথা ক'লোঁ, মহিচন্দ্ৰ মিৰি, আজি আমাৰ কোনোবা তাৰকা গায়কে বেবেৰী বাং অতি বৰ্জনীয় নিন্দনীয় কথা কৈ আজিকালি থাকে। আমাৰ সংবাদ মাধ্যমেও তেওঁলোকৰ কিহৰ বাবে নাজানো মানে প্ৰয়োজনাধিক গুৰুত্ব দিয়ে। সেই প্ৰয়োজনাধিক গুৰুত্ব দিওঁতে কেতিয়াবা আমি নাম শুনো গড়ৰ, কেতিয়াবা নাম শুনো গড়ৰ লগত আহে কাজিৰঙা। এই যে কাজিৰঙা কাৰ্জন বা লেডি কাৰ্জন অহাৰ সময়ত সেই বিখ্যাত গভৰ্ণৰ জেনেৰেল পাৰ্টিশ্যন অফ বেংগলৰ সময়ত 1905 চনৰ লৰ্ড কাৰ্জন, সেই কাৰ্জন অহাৰ সময়ত মহিচন্দ্ৰ মিৰিয়ে যিটো ভূমিকা লৈছিল, সেই ভূমিকাৰ বাবে কাজিৰঙাখনৰ কথা বাহিৰৰ মানুহে সোনকালতে গম পালে। তেওঁতো সোনকালতে ঢুকাই গ'ল, কিন্তু সেই মহিচন্দ্ৰ মিৰিৰ প্ৰতি আমাৰ এই দুজন ছাত্ৰক দেখিছোঁ যে কিলাকুটি মাৰি আছে, কাৰণ তেওঁলোকৰ কাৰণে কিলাকুটি মৰাটো গুৰুত্বপূৰ্ণ। তেওঁলোকৰ কাৰণে মহিচন্দ্ৰ মিৰিৰ কথাটো জনাটো এতিয়াও গমেই পোৱা নাই, তেওঁলোক ইফালে একেবাৰে ব্যস্ত হৈ পৰিছে। এই যিটো কথা, আৰু আমাৰ কেতিয়াবা শিক্ষক বা অধ্যক্ষও যেতিয়া ভুল দেখে তেতিয়া নকয় যে বেয়া পাব, মই কিন্তু সেই কথাটোলৈ অন্তত কেৰেট নকৰোঁ। যিটো কথা যেতিয়া ফটোৰ বাবে পজ নিদিলেও হয়, তেতিয়াও যেতিয়া মানুহে পজ দি থাকে তেতিয়া মুখৰ আগত কাটিব পৰা সাহস থাকিব লাগে। আৰু সাহস এই কাৰণেই আছে, ইয়াত এটা বেলেগ কথা কৈ ইয়াত চৰকাৰক সমালোচনা কৰি ৰাতি চৰকাৰৰ বৰমূৰীয়াক মই টেলিফোন কৰি সুবিধা নলওঁ। আৰু তেনেকুৱা মানুহকো আপোনালোকে হেন দৃষ্টি বা হেন চকু ৰাখিব, যাতে আমাৰ কথা ভুল হ'ব পাৰে কিন্তু সেই ভুলৰ আঁৰত কোনো ন্যস্ত স্বাৰ্থ থাকিব নোৱাৰে। মই নতুন প্ৰজন্মৰ উত্তৰণৰ কথা কৈছোঁ, 99% শুনিছে 2-3জনে কিলাকুটি মাৰি আছে। মই ক'ব লাগিব, মোক বেয়া পাই যাব 3জন ল'ৰা ছোৱালীয়ে, ফেচবুকত ফ'ল' নকৰা হ'ব সেই বুলি ভাবি যদি মই নকওঁ, এইটো মোক কৰা ক্ষতি নহয়, নতুন প্ৰজন্মক কৰা ক্ষতি। গতিকে ময়ূৰ বৰা ইতিমধ্যে শিক্ষক সমাজৰ লগত ইতিমধ্যে তেওঁলোকে বেয়া পালে, অলপ পিছত ছাত্ৰ সমাজে বেয়া পাব। আপোনালোকৰ হাঁহিকেইটা দেখিহে লাগিছে আপোনালোকেও এতিয়াও বেয়া কৰিবলৈ আৰম্ভ কৰা নাই। গতিকে সেই সকলো দিশৰ পৰা সকলোবোৰ কথা চাই আপোনালোকে বেয়া পাবলৈ আৰম্ভ কৰাৰ আগতেই মই মোৰ মাইকটো সমৰ্পণ কৰিব বিচাৰিছোঁ আজিৰ সভাৰ সভাপতিলৈ, আৰু আশা ৰাখিছোঁ জেংৰাইমুখ মহাবিদ্যালয়ে অনাগত সময়ত এই কথাবোৰ চিন্তা কৰিব। আৰু শেষত আৰু এটা কথা মই কৈ থৈ যাওঁ, মোক কৈছিল আজি এজন অতি গুৰুত্বপূৰ্ণ মানুহ, তেওঁ কৈছিল মাজুলীৰ মোৰ বন্ধু, মই তেওঁ কোৱা বুলি নকওঁ কাৰণ তেওঁ চৰকাৰৰ মানুহ, তেওঁ বিপদত পৰাটো মই নিবিচাৰোঁ, মোৰ বন্ধু। মই কিন্তু আপোনালোকৰ আগতে এইটো মোৰ কথা, ময়ূৰ বৰাৰ কথা বুলি কওঁ, বেয়া নাপাব। আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোক তত্ত্বাৱধায়ক
আৰু দিগদাৰ কামটো কৰা অতি দিগদাৰ মিটিঙত মাইকটো পালে ময়ূৰ বৰাৰ দৰে গণ্ডগোলীয়া মানুহে কৈ দিব পাৰে কিন্তু কৰাটো দিগদাৰ মই শুনিছোঁ জেংৰাই মুখ অঞ্চলত ড্ৰাগছৰ কিছুমান গাঁৱলৈ আহিছে এই কথাটো বহুতে নক'ব পাৰে মই অনুৰোধ কৰিছোঁ কোনোবাই যদি তেনেকুৱা কথা মনত ভাবিছে দূৰতে বিদূৰ কৰক ইউটিউবত গান এটা শুনক ইংৰাজী গান মিচিং গান অসমীয়া গান শুনক ইউটিউবত বেলেগ কৰক প্ৰথমে পঢ়িবলৈ নাহে ড্ৰাগছ খোৱা ল'ৰাটো কাইলৈকে আহি পেলাই পুথিভঁৰাললৈ আহিলে ভাল কিন্তু নাহে কিন্তু মনটো তাৰ পৰা আঁতৰাওক আপোনালোকেও সহায় কৰক কোনোবা বন্ধু বান্ধৱী যদি ড্ৰাগছলৈ পিছল খাবলৈ ধৰিছে তেওঁক ধৰক নহ'লে কিন্তু ড্ৰাগছটো এই ড্ৰাগছৰ বৰ বীজ যদি বেয়াকে সোমাই যায় গোটেইখিনি কথা গালু বালু খোলাকটিৰ তালৰ দৰে হ'ব অসমৰ বিভিন্ন অঞ্চলত ড্ৰাগছে কেনেধৰণে বিভীষিকাৰ সৃষ্টি কৰিছে আমি জানো আৰু বহু কথা মই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা সমালোচনা কৰিলেও এই ড্ৰাগছৰ বিৰুদ্ধে লোৱা ভূমিকাৰ বাবে চান্দাৰ বিৰুদ্ধে লোৱা ভূমিকাৰ বাবে আৰু চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত নিকা ধৰণেৰে দিবলৈ সক্ষম হোৱাৰ বাবে মই প্ৰশংসাও কৰোঁ মানে বাবে আপুনি অনুভৱ সমালোচনা কৰে যে মই ভালকেইটা ভাল বুলি ক'ম আৰু যিটো মই মোৰ দৃষ্টিত বেয়া মই বেয়াটোও ক'ম কাৰণ ভাৰতীয় সংবিধানে মোক সেইটো ক্ষমতা দিছে তাৰ অপব্যৱহাৰ নকৰাকৈ সেই নৈতিক অধিকাৰ বা মৌলিক অধিকাৰ বাক স্বাধীনতাৰ মই এইখিনি কোৱাটোত বিশ্বাস কৰোঁ আৰু তেওঁক যেনেকৈ কৈছোঁ তাতকৈ গুৰুত্বপূৰ্ণ অসমৰ নতুন প্ৰজন্মলৈ আহ্বান জনাইছোঁ এই ড্ৰাগছৰ বৰবি জেংৰাই মুখত চৰকাৰে হয়তো কেতিয়াবা ভেটা দিব পৰা নাছিল মথাউৰি বনাব পৰা নাছিল মাজুলীৰ বিভিন্ন অঞ্চল বানে বুঢ়াই দিছিল কিন্তু ড্ৰাগছৰ বানক আমি মথাউৰি দিবই লাগিব আৰু সেই মথাউৰি দিয়াৰ জৰিয়তে আমি প্ৰমাণ কৰিব পাৰোঁ আমাৰ ঐতিহ্যমণ্ডিত জেংৰাই মহাবিদ্যালয়ক সামূহিকভাৱে আপোনালোকে 50 বছৰ গৰকাৰ পিছত আপোনালোকৰ জীৱনৰ এক প্ৰকৃত সন্মান শ্ৰদ্ধা যাচিব পাৰে দুজন নতুন প্ৰজন্মৰ ল'ৰাক প্ৰতিদিনেই যদি ড্ৰাগছৰ পৰা আসক্ত হোৱাৰ পৰা আমি বিৰত কৰিব পাৰোঁ মই ভাবোঁ আটাইতকৈ ডাঙৰ শ্ৰদ্ধা হ'ব আমাৰ এই ঐতিহ্যমণ্ডিত জেংৰাই মুখ মহাবিদ্যালয়লৈ এইখিনি কথা কৈ আজি এই সোণালী জয়ন্তীৰ সময়ত ইয়াত থকা সকলো মানুহ অসমৰ সকলো মানুহ আৰু ভূপেন হাজৰিকাই কোৱাৰ দৰে মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে মানৱ জাতিৰ সকলো ভাল মানুহৰ উত্তৰণ কামনা কৰিলোঁ আৰু বিশেষভাৱে উত্তৰণ কামনা কৰিলোঁ জেংৰাই মুখ মহাবিদ্যালয়ত আস্থা বিশ্বাস ৰোপণ কৰা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰী যাতে এই যাত্ৰা এক অভিলাষী যাত্ৰা হওক এই যাত্ৰাই অসমক সৰ্বদিশৰ পৰা সমৃদ্ধ কৰক ধন্যবাদ